নমস্কাৰ সকলোলৈ ৱেলকাম বেক টু আৱাৰ চেনেল। চ' মই এডুকেট আৰ্মিৰ ফাউণ্ডাৰ আৰু তোমালোকে চাই আছা এডুকেট আৰ্মি। আমি আজি পঢ়িম ক্লাছ টেনৰ আছামিছৰ চেপ্টাৰ নম্বৰ 2, যিটো হৈছে কি জিকিৰ। চ' জিকিৰ পঢ়াৰ আগতে মই অকণমান তোমালোকক এটা ইম্পৰ্টেণ্ট কথা কৈ দিওঁ যে তোমালোকৰ যি এছে বৰ্ড বা ছেবা বৰ্ড আছে সি 4টা ছাবজেক্টত তোমালোকৰ পেটাৰ্ণ চেঞ্জ কৰিছে, কিন্তু আছামিছ আৰু ইলেক্টিভ ছাবজেক্টত পেটাৰ্ণ চেঞ্জ হোৱা দেখা নাই এতিয়ালৈকে, গম পাইছানে? চ' আছামিছত সেই আগৰ পেটাৰ্ণটোৱে আহিব যে পূৰা তোমালোকে কুৱেশ্যন আনচাৰ্ছখিনি লিখিব লাগিব। চ' গতিকে আজি যিমানখিনি যিমান তোমালোকক মই কুৱেশ্যন আনচাৰ দি যাম, অৰ্থাৎ অনুশীলনীৰ প্ৰশ্নাৱলীৰ, সেইখিনি কিন্তু ইম্পৰ্টেণ্ট হয়। সেইখিনি মিছ নকৰিবা, কিন্তু গোটেইখিনি বাহাত কৰি যাবা। যে 1 নম্বৰ যে চমুত্তৰ দিয়া ক নম্বৰ যে জিকিৰৰ ৰচক কোন? যে জিকিৰৰ ৰচক হ'ল শ্বাহ মিলন নামৰ এগৰাকী ইছলাম সাধু, বা তেওঁ আজান ফকীৰ নামেও জনা যায়, বা ইমানলৈকে লিখিলে হ'ব যে জিকিৰৰ ৰচকৰ শ্বাহ মিলন। বেছি লিখিলে বহুত টাইম যায়, গতিকে শ্বাহ মিলন লিখিলে হ'ব তোমালোকে, আৰু হেণ্ডৰাইটিং স্পীড থাকিলে লিখিবা পূৰা। তাৰপিছত যে 2 নম্বৰ যে জিকিৰবোৰক কিহৰ লগত তুলনা কৰিব পাৰি? যে জিকিৰবোৰক হিন্দুসকলৰ ভক্তিমূলক প্ৰাৰ্থনা ইয়াত তোমালোকে লিখিবা যে টোকাৰী গীত বা দেহ বিচাৰ গীত ইত্যাদিৰ লগত, ঠিক আছে? টোকাৰী গীত, দেহ বিচাৰ গীত, মই লিখি দিওঁ, টোকাৰী গীত আৰু দেহ বিচাৰ, এইটো হ'ব দেহ বিচাৰ, এইটো লিখিবা তোমালোকে ইয়াত। তাৰপিছত যে জিকিৰ শব্দটো কি শব্দৰ পৰা আহিছে? যে জিকিৰ শব্দটো আৰবী জিকৰ শব্দৰ পৰা ওলাইছে। এই শব্দৰ মূল অৰ্থ ঘনে ঘনে উচ্চাৰণ কৰা, ঠিক আছে? এইটো আহিব পাৰে যে জিকিৰ শব্দ বা জিকৰ শব্দটোৰ অৰ্থটো কি? চ' এইটো লিখিবা যে এই শব্দৰ মূল অৰ্থ ঘনে ঘনে উচ্চাৰণ। চ' এতিয়া আমি 2 নম্বৰলৈ আগবাঢ়োঁ, যে তলৰ শব্দবোৰৰ অৰ্থ লিখা। শব্দ অৰ্থ ইয়াত ৰচুল যে ঈশ্বৰ প্ৰেৰিত পুৰুষ বা দেৱদূত, আল্লাহৰ দূত। তাৰপিছত মুমিন যে বিশ্বাসী মুছলমান, ৰহম যে দয়া, কুতুব ধ্ৰুৱ নক্ষত্ৰ, বান্দা ভৃত্য হ'ব এইটো অলপ সৰু কৰি লওঁ। যে অন্তৰ্নিহিত ভাৱ বিশ্লেষণ, এইটো তোমালোকৰ মই কুৱেশ্যনটো পঢ়ি দিওঁ পূৰা। যে মক্কাৰ দুৱাৰ চাহাব জীৱই মাৰে তালি, যেনে হালে হলৰ লগত দৰিকাৰ দপালি। তাৰপিছত তোমালোকৰ ইয়াত চাগে লিখা আছে এনেকুৱা এটা লাইন যে উল্লেখিত কবিতা ফাঁকিৰ অন্তৰ্নিহিত ভাৱটি বিশ্লেষণ কৰা, এইটো এনেকুৱা লিখা আছে। চ' মই ডাইৰেক্ট ইয়াত শ্বৰ্ট ফৰ্মত লিখি দিছোঁ, ঠিক আছেনে? চ' ইয়াত উত্তৰটো হ'ব যে আজান ফকীৰৰ দ্বাৰা ৰচিত উক্ত কবিতা ফাঁকিৰ জৰিয়তে মানৱ জীৱনৰ কথা ক'বলৈ বিচৰা হৈছে যে মক্কা হ'ল এক পবিত্ৰ তীৰ্থস্থান। ইয়াত আল্লাহ অৰ্থাৎ ভগৱানৰ দৰ্শন লাভৰ বাবে বহুতো মক্কালৈ গৈ জিকিৰ গায়, কিন্তু ইয়াৰ মাজেৰে জীৱই আল্লাহৰ কোনো সন্ধান নাপায়, ঠিক আছে? কিয়নো জীৱকালত যি এবাৰো আল্লাহৰ নিৰ্দেশ কৰা পথ খোজ দিয়া নাই, তেওঁক আল্লাহে কাহিনী বাই পৰিত্যাগ কৰিছে। মানুহৰ ভুল ধাৰণা বশৱৰ্তী হৈ মানৱ জীৱনত এটাৰ পাছত এটা পাপ কৰি শেষত মক্কালৈ যায়, তাত পৰম মুক্তি লাভৰ বাবে। কিন্তু অসৎ কৰ্ম লিপ্ত হোৱাজনে মুখেৰে আল্লাহৰ নাম ল'লে কেতিয়াও মুক্তি নাপায়। আচলতে বিশ্বাসী মুছলমানৰ অন্তৰত আল্লাহ লুকাই থাকে, তাক মাত্ৰ স্মৰণ কৰিলেই হ'ল। অৰ্থাৎ ইয়াত মই এইটো অকণমান বুজাই দিওঁ যে এজন মানুহে আল্লাহ ভগৱান যিয়ে নহওক, আমি যদি ভগৱানৰ বা আল্লাহৰ পথ কি এইটো আমি যে ভাল পথত আমি থাকিব লাগে, মানুহৰ বেয়াটো আমি কেতিয়াও বিচাৰিব নালাগে। চ' সেই পথত আমি থাকিলেহে এনেই আমি মুক্তি লাভ পাম। কিন্তু আমি যদি পাপ কাম কৰি থাকোঁ, মানুহৰ প্ৰতি বেয়া ভুল ধাৰণা আমি লওঁ, চ' সেই
পাপ আমি যেতিয়া এইবোৰ আমি কৰি থাকিম পাপ কাম অৰ্থাৎ চ' তাৰ পিছত কিন্তু আমি যদি ভগৱানৰ ওচৰত গৈ বহুত দূৰ দূৰ গৈ আমি মন্দিৰত গৈও যদি যে আমাক মুক্তি লাগে বুলি কওঁ বা ভগৱানৰ নাম জপ কৰোঁ আমি কেতিয়াও মুক্তি নাপাওঁ তাকে ইয়াত কৈছে চ' তাৰপিছত আছে যে ব্যাখ্যা কৰা ক নম্বৰ যে পানী মৰে পিয়াসত অগ্নি মৰে জাৰত ক্ষুধাৰ ৰচু লুকাই আছে মুমিনৰ আঁৰত চ' ইয়াৰ আমি ব্যাখ্যা কৰিব লাগে ব্যাখ্যা কৰা এটা ফৰ্মেট থাকে তোমালোকে সেইটো জানানে নাই মই কিন্তু নাজানো তোমালোকে জানানে নাই সেইটো নাজানো মই চ' যে প্ৰসংগ উত্তৰটো হ'ব যে প্ৰসংগ ফাৰ্ষ্টত তাৰপিছত সংগতি তাৰপিছত ব্যাখ্যা এই এনেকুৱা ফৰ্মেটত লিখিলে ফুল মাৰ্কছ পাবা যে উক্ত কবিতা ফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত আজান ফকীৰৰ দ্বাৰা ৰচিত জিকিৰ নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে তাৰপিছত সংগতি যে এই পদ ফাঁকিৰ জৰিয়তে আল্লাহ অৰ্থাৎ ভগৱানৰ সান্নিধ্যৰ পদ কিদৰে লাভ কৰিব পাৰি তাকে ক'বলৈ বিচাৰিছে অৰ্থাৎ আমি প্ৰসংগত ক'ৰ পৰা আহিছে এইটো আমাৰ অন্তৰ্গত আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত ক'ৰ পৰা আহিছে এইটো তাৰপিছত সংগতি এই বিষয়টোৰ ওপৰত এটা সংগতি দিব লাগে মানে অলপ এটা সৰু লাইন লিখিব লাগে তাৰপিছত এইটো ব্যাখ্যা দিব লাগে চ' ব্যাখ্যা যে পানীৰ পিয়াসত মৰা আৰু অগ্নিৰ জাৰত মৰা দুয়োটা কথা অসম্ভৱ অৰ্থাৎ পানীৰ ভিতৰতে নিজৰ পিয়াস গুচোৱা শক্তি লুকাই আছে ঠিক তেনেদৰে জুইৰ তাপ শক্তিত নিজৰ ভিতৰতে লুকাই আছে কিন্তু পানী আৰু জুই নিজৰ শক্তিৰ কথা নাজানে ঠিক তেনেদৰে পানীৰ পিয়াসত অধীৰজনে পানীক পানী বুলি চিনি নাপালে বা জাৰত কঁপি থকা মানুহ এজনে জুইৰ অস্তিত্বৰ কথা নাজানিলে তাক বিচাৰি পোৱা নাযায় আল্লাহ বা ভগৱান আমাৰ হৃদয়ত থাকে ঠিক আছে আল্লাহ বা ভগৱান আমাৰ হৃদয়ত থাকে কিন্তু আমি তেওঁক চিনি নাপালে বা তেওঁৰ অপাৰ মহিমাৰ কথা নাজানিলে এই ব্ৰহ্মাণ্ড চলাত কৰিলেও বিচাৰি নাপাওঁ সৎ কৰ্মত বিশ্বাসী প্ৰকৃত মুছলমান কৰ্তব্য পালনত দৃঢ় সংকল্প লৈ কোনো কৰ্মত লাগিলে অন্তৰেৰে আল্লাৰ নিবাস কৰে প্ৰকৃত মুছলমানৰ অন্তৰত আল্লাহ বিৰাজমান এই পৰম সত্য অৰ্থাৎ ইয়াত এটা মানে গভীৰ কথা লুকাই আছে যে আমি যদি ভাবোঁ যে ভগৱান মন্দিৰত পোৱা যায় ভগৱান ডাঙৰ ডাঙৰ মূৰ্তিত পোৱা যায় বা আল্লাহ আমি মক্কাত গ'লেহে পাম সেইটো কিন্তু আমাৰ ডাঙৰ ভুল আল্লাহ বা ভগৱান যিয়ে নহওক আমাৰ অন্তৰতে আছে আমি খালি ভাল কাম কৰিব লাগে আৰু সেইটো যে ভগৱানৰ অপাৰ মহিমা সেই কথাখিনি আমি গম পালেই হ'ল ইয়ে পৰম সত্য বুলি কৈছে লাষ্টত চ' তাৰপিছত খ নম্বৰ যে মক্কাৰ দুৱাৰ চাহাব ত্ৰিবেণীৰ ঘাট বেহাব নোৱাৰি তাত মায়াৰ ভেটে বাট চ' উত্তৰটো হ'ব যে প্ৰসংগ উক্ত কবিতা ফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত আজান ফকীৰ দ্বাৰা ৰচিত জিকিৰ নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে তাৰপিছত সংগতি এই পদ ফাঁকিৰ জৰিয়তে কবিয়ে মায়াত আবদ্ধ হৈ জীৱন পাৰ কৰি মানুহে কিদৰে জীৱনৰ অন্তিম দিনত ভগৱানৰ বিচাৰি গৈ হাবাথুৰ খাইছিল তাৰ কথা কোৱা হৈছে এতিয়া ব্যাখ্যাটো হ'ব এনেকুৱা ধৰণৰ যে ইয়াত মক্কা পবিত্ৰ ত্ৰিবেণীৰ ঘাট বুলি কোৱা হৈছে ত্ৰিবেণী অৰ্থাৎ ত্ৰিবেণী হৈছে হিন্দুসকলৰ পবিত্ৰ তীৰ্থস্থান হিন্দুসকলে পবিত্ৰ বুলি মানি অহা যমুনা গংগা আৰু সৰস্বতী নদীয়ে বাৰাণসীৰ যি ঠাইত মিলিত হৈছে এই ঠাই হৈছে ত্ৰিবেণী ঘাট তাৰপিছত যে
প্ৰতিগৰাকী হিন্দুৱেই যদি সেই ত্ৰিবেণীলৈ গৈ তিনিও সংগমস্থল নামি কৰিব পাৰে, তেন্তে সকলো পাপৰ খণ্ডন হ'ব বুলি বিশ্বাস কৰে। সেইবাবে পবিত্ৰ মক্কা ত্ৰিবেণীৰ লগত তুলনা কৰা হৈছে। মক্কা হ'ল মুছলমানসকলৰ বাবে এখন পবিত্ৰ তীৰ্থস্থান। মক্কালৈ গ'লে হেনো সকলো পাপৰ পৰা মুক্তি লাভ কৰা হয় আৰু জীৱন মুক্তি লাভ কৰে। কিন্তু এই সংসাৰৰ মায়া মোহত বন্দী হৈ থকা মানুহে মক্কালৈ গ'লে মনত সুখ শান্তি নাপায়, কিয়নো তেওঁলোকে সংসাৰৰ আন লোকে যোৱা দেখা মক্কালৈ গৈছে হয়, কিন্তু প্ৰকৃত অন্তৰেৰে মুক্তি বা আল্লাহক বিচাৰিব পৰা নাই। সংসাৰত মায়াই তেওঁলোকক মুক্তিৰ পথত বাধাহে দিছে। ফলত জীৱই সুখৰ উপৰি দুখহে পাব লগা হৈছে। ইয়াত ক'ব বিচাৰিছে যে আমি সকলোৱে যে ডাঙৰ ডাঙৰ তীৰ্থস্থানত যাওঁ, আমি কেতিয়াও মানে আমাৰ অন্তৰৰ পৰা নাযাওঁ। আমি সদায় যে বেলেগ গৈ আছে, আমাৰ ককা আইতা গৈছে বা আমাৰ ঘৰৰ ওচৰৰ কোনোবা গৈছে বা আমাৰ কোনোবা ইনফ্লুৱেঞ্চাৰ গৈছে আৰু কৈছে যে ইয়াত আহি আমি শান্তি লাভ কৰোঁ। চ' আমি আমাৰ অন্তৰক কেতিয়াও যে যাব লাগে, আমি তাত গ'লে ভাল অন্তৰেৰে আমি যাম, তাত গৈ ভালকৈ পূজা অৰ্চনা কৰিম আৰু মনৰ শান্তিৰ বাবে প্ৰাৰ্থনা কৰিম, সেনেকুৱা ভাৱধাৰা লৈ আমি কেতিয়াও নাযাওঁ। হয়, আমি ওপৰে ক'লেও আমাৰ মেইন লক্ষ্য সেইটো নাথাকে, কাৰণ আমাৰ লগৰজন গৈছে বুলি আমিও যাব লাগে, সেনেকুৱা আমাৰ মাইণ্ডছেটটো থাকে। তাৰপিছত নম্বৰ যে মই এইটো এবাৰ চাব লাগিব কিতাপত যে ঠিকে আছে, এইটো সজাৰ মইনাটি অনেক যুগুতি দেওমাৰি পৰে, হ'লে এৰিলে পিৰিতি। ঠিক আছে, চ' উত্তৰটো হ'ব যে প্ৰসংগ। উক্ত কবিতা ফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত, যিটো সকলোৱে জানো যে এইটো লিখিব লাগিব যে উক্ত কবিতা ফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত হাছান ফকীৰৰ দ্বাৰা ৰচিত জিকিৰ নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে। তাৰপিছত সংগতি যে উক্ত কবিতা ফাঁকিৰ জৰিয়তে কবিয়ে মানৱ দেশত আবদ্ধ হৈ থকা অবিনাশী আত্মাৰ মুক্তিৰ কথাকে কৈছে। চ' এতিয়া সংগতি হ'ল, এতিয়া হ'ব ব্যাখ্যা। যে মইনা চৰাইক সজাত বন্দী কৰি পুহি ৰখাৰ দৰে আমাৰ আত্মাকো মানৱ দেহৰূপী সজাত বন্দী কৰি ৰখা হয়। সজা এটাত বন্দী মইনা চৰাইৰ এটাই যিদৰে মিঠা মাত মাতি গৃহস্থৰ মন ভুলায়, ঠিক তেনেদৰে মানৱ দেহত বন্দী আত্মায়ো নানান ধৰণৰ আচৰণেৰে মানুহক সুখী কৰিবলৈ মুক্তি দি কাম কৰিবলৈ বাধ্য কৰায়। গোটেই জীৱন দেহটোৰ সুখ দুখৰ চিন্তা কৰি দেহটোৰ প্ৰেমত আচ্ছন্ন হৈ থাকে, কিন্তু দেশৰ সৈতে আত্মাৰ এক সম্পৰ্ক খন্তেকীয়া। ঠিক আছে, খন্তেকীয়া আমাৰ মানে এই দেশৰ লগত আমাৰ যিটো মানে সম্পৰ্ক এতিয়া আমাৰ চলি আছে, সেইটো খন্তেকীয়া, আমি সেইটো কথা গম নাপাওঁ। সেই সম্পৰ্কটো ছেদ হ'লেই আত্মাই দেহ ত্যাগ কৰে। জীৱনহীন দেহ এটা মূল্যহীন, গতিকে আত্মা বা জীৱনহীন দেহক আমি মৃতদেহ হিচাপে পুতি পেলাওঁ। ইয়াক লৈ আত্মাৰ কোনো দুখ নাথাকে। মৃতদেহৰ পিছত সজাত্যাগ মইনাই যিদৰে সজা বা গৃহস্থৰ মৰম চেনেহ প্ৰেম প্ৰীতি পৰা মুক্ত হয়, তেনেদৰে আত্মায়ো
আত্মায়ো নিজৰ মৃতদেহৰ পৰা সংসাৰৰ মায়া মোহ প্ৰেম প্ৰীতি পৰা মুক্তি হৈ পৰে। যে আমি যেতিয়া মৰি যাওঁ মানে বা আমি যেতিয়া দেহটো ত্যাগ কৰি দিওঁ তেতিয়া আমাৰো যিমান এই দেহটোৰ প্ৰতি মায়া মৰম প্ৰেম ত্যাগ যি আছিলে আমি এই দেহটো লৈহে এতিয়া জীয়াই আছোঁ, আমি কিমান কাম কৰি আছোঁ এতিয়া সেই দেহটো লৈ, আৰু যেতিয়া আমি মৰি যাম মানে সেই দেহটোৰ প্ৰতি যিমান আমাৰ মৰম চেনেহ প্ৰেম ত্যাগ আছে প্ৰেমবিলাক আছে গোটেইখিনিৰ পৰা মানে মুক্তি হৈ পৰোঁ। চ' তাৰপিছত আৰু অলপ আছে যে ভাৱ বিষয়ক প্ৰশ্নাৱলীৰ উত্তৰখিনি যে সমাৰ্থক শব্দ লিখা, যে শব্দ চিন্তু যে স্মৰণ কৰোঁ বা ভাবোঁ, ঘাট বন্দৰ যে প্ৰীতি যে প্ৰেম প্ৰীত, আসমান আকাশ, তাৰপিছত দৰিয়া নদীৰ সাগৰ পিয়াস তৃষ্ণা, বাট ৰাস্তাৰ পথ আলি, ভেল দেহ শৰীৰ। চ' আজিৰ এই ভিডিঅ'টোত ইমানলৈকে। যদি ইয়াৰ ৰিগাৰ্ডিং তোমালোকক আৰু কুৱেশ্যন আনচাৰ্ছ লাগে চ' তোমালোকে প্লিজ কমেণ্টত জনাবা, মই নিশ্চয়কৈ ইয়াৰ মানে এই চেপ্টাৰটোৰ ইৰ্দ গিৰ্দ তোমালোকক আৰু কুৱেশ্যন আনচাৰ্ছ দিম। এটা সৰু ভিডিঅ' হ'ব চাগে সেইটো। চ' তোমালোকে প্লিজ কমেণ্টত জনাবা আৰু প্লিজ লাইক ছাবস্ক্ৰাইব কৰি দিয়া। বাই বাই এণ্ড টেক কেয়াৰ।